আজি হৈছে সানডে। আজি আমাৰ ষ্ট'ৰো বন্ধ থাকে। পিছে কেতিয়াবা কাষ্টমাৰে ৰিকুৱেষ্ট কৰাত অপেন কৰি দিয়া হয়। আজি পিছে ঘৰৰ বজাৰ কেইটামানো কৰিবলগীয়া আছিল, সেইবাবে ওলাই ললো। আজি বতৰটো ডাৱৰীয়া। ঘৰৰ পৰা ওলাই অহা সময়তে ফুলি থকা ফুলবোৰলৈ চালো, ইমান মনটো ভাল লাগি গ'ল। এতিয়া প্ৰথমে বনিহঁতৰ ঘৰলৈ যাম, তাৰ পাছতে কাষ্টমাৰ এগৰাকীয়ে ৰেডি টু ৱেৰ কৰিবলৈ আমাক কেইবাযোৰ কাপোৰ দি থৈছিল। তেখেতৰ অৰিজিনেল ঘৰ হৈছে ৱেষ্ট বেংগল, কিন্তু ইয়াতে ফ্লেট লৈ থাকে আৰু তাই বহুত ৰিকুৱেষ্ট কৰিছিল এদিনতে কাপোৰ কেইযোৰ ওলাই দিবলৈ, আৰু সেইমতে আমিও যিমান পাৰো তাই ৰেডি কৰাই দিবলৈ চালো। আমাৰ টেইলাৰ দুগৰাকীয়ে ইমান কম সময়তে গোটেই কেইযোৰ কাপোৰ উলিয়াই দিছিল। তাইক ডেলিভাৰী দিবলৈ আমি ওলাই ললো। তাৰ পাছতে বনি, মই, আন্টি ওলাই আহিলো ৰিলায়েন্স মাৰ্কেটলৈ। কি ঘৰলৈ নিবলগীয়া আছে তাৰে লিষ্ট উলিয়াই সকলো বজাৰ কৰি ললো। মেইন আমাৰ বজাৰ হৈছে খোৱা বস্তু। আৰু এইফালে ঘৰৰ উভতা টাইমত মাহী আৰু পাহীয়ে ম'ম' হেনো ঘৰতে বনাই আজি, সেইবাবে আমাকো মাতিল। কেইবাদিন ধৰি আমি কথা পাতি আছিলো ঘৰতে ম'ম' বনাই সকলোৱে খাম বুলি। এইফালে পাহীয়ে ম'ম', ফুচকা, ঝালমুড়ি আৰু কি যে বনাইছিল, কিন্তু আমি খোৱাৰ চলতে এয়া ভিডিঅ' কৰিব থাকিয়ে গ'ল। ইমানখিনি খোৱাৰ পাছত আমি আৰু ডিনাৰ কৰিবলৈ পেটত জেগা নাই। আজিৰ দিনটো মোৰ এনেদৰে পাৰ হ'ল। আজিলৈ আহিছো।